কোনোবা 50 বছৰৰ পৰা আছে, কোনোবা 30 বছৰৰ পৰা আছে, কোনোবা 40 বছৰৰ পৰা আছে। এই বসতি স্থাপন কৰি আছে। হঠাৎ সেইসকলক উচ্ছেদ, আপোনালোকে দেখিছে, অমানৱীয় উচ্ছেদ। এতিয়া কাউৰী চৰাই চিৰিকটিৰ বাঁহ যদি আপুনি ভাঙি দিয়ে, সেইসকলে বনোৱা, সেইসকলে ওলাই আহে প্ৰতিবাদ কৰিবলৈ। মুছলমান হোৱাৰ কাৰণে এইখিনিৰ ওপৰত জঁপিয়াই পৰিছে। মুছলমান সম্প্ৰদায়ৰ হোৱাৰ কাৰণে মানুহখিনি ঘৰ বাৰী ভাঙিছে। তাতে বেলেগ বাঙালী হিন্দু ভাইসকলৰ ঘৰ আছে, এটা ঘৰো ভাঙা নাই। বৰ্তমান সময়ত ৰাজ্যৰ এক খুব ভয়াৱহ পৰিস্থিতি। কিছু কথা আমি পাতিম এই মুহূৰ্তত। লগতে আছে জনীয়া সমষ্টিৰ বিধায়ক ৰফিকুল ইছলাম ডাঙৰীয়া। প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। বৰ্তমান ৰাজ্যৰ এক পৰিস্থিতি খুব ভয়ংকৰ। যদি কওঁ যে বৰ্তমান সময়ত এক পৰিস্থিতি হৈছে যে সোণাপুৰৰ যি কচুতলিৰ পৰিৱেশ, সেই পৰিৱেশখনৰ কালি আপোনালোক গৈছিল, AIDF-ৰ এটা দল তাত আপোনালোক উপস্থিত হৈছিল। তাৰপিছতেই খুব এক হুলস্থুলীয়া পৰিৱেশ। গতিকে অলপ আপোনালোকৰ দৃষ্টিত এই ওচৰতে কেনেকুৱা ধৰণৰ পৰিৱেশ বৰ্তমান সময়ত বিৰাজ কৰিছে ৰাজ্যখনত? চাওক, বৰ্তমানে ৰাজ্যখনত আইনৰ শাসন চলি থকা নাই। পুলিচ প্ৰশাসন সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে আৰু পেৰালেলি এটা গভৰ্ণমেণ্ট, বেলেগ এটা গভৰ্ণমেণ্ট চলি আছে। আপোনালোকে দেখিছে আজি আপাৰ আছামৰ পৰা যদি আপুনি আৰম্ভ কৰে, কিছুদিন আগত পুলিচ প্ৰশাসনৰ উপস্থিতি, মন্ত্ৰীৰ উপস্থিতিত এটা বিশেষ জনগোষ্ঠীক তেখেতসকলক আঁঠু কৰাইছে আৰু ক্ষমা খুজিবলৈ বাধ্য হৈছে। এই যেনিবা 100 বছৰ পুৰণি গাঁৱলীয়া মানে যিবিলাক আপোনাৰ বিচাৰ নালিচ হয়, তেনেকুৱা ধৰণৰ ঘটনাই ঘটিছে পুলিচ প্ৰশাসনৰ সন্মুখত। পুলিচ নীৰৱ দৰ্শক হৈ চাইছে আৰু আকৌ মুখ্যমন্ত্ৰী ডাঙৰীয়া তাত মাজত জঁপিয়াই পৰিছে। আপোনালোকে দেখিছে আপাৰ আছামত মাৰোৱাৰী ভাইসকলৰ লগত এইটো হৈছে। হয়, মই মাৰোৱাৰী কোনোবা এজন আমাৰ অসমীয়া ছোৱালীক মাৰিছে, সেইটোক মই ছাপোৰ্ট নকৰোঁ। যিজন ব্যক্তি তাত ইনভলভ আছিল, সেইজনৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰতম শাস্তি হ'ব লাগে। সেই বুলি সেই সম্প্ৰদায়, গোটেই মাৰোৱাৰী সম্প্ৰদায়টোক টানি আনি আঁঠু কৰোৱাৰ যিটো অৱস্থা আপোনালোকে দেখিছে, এইটো মই একেলগে কৈছোঁ পুলিচ প্ৰশাসনৰ চলি থকা নাই। কচুতলি এতিয়া আমি আহিছোঁ যে সোণাপুৰত যিটো উচ্ছেদ হৈ আছে, অমানৱীয় উচ্ছেদ। এই মানুহখিনি ভূমিহীন মানুহ, নদী ভঙা মানুহ, বিভিন্ন ঠাইৰ পৰা তেখেতসকলে আহিছে, মাটি নাই, থাকিবলৈ ঘৰ বাৰী নাই। তেখেতসকলে এডোখৰ মাটি কিনিছে বা চৰকাৰী মাটিৰ ঠাই লৈছে, কোনোবা ট্ৰাইবেল বেল্টতো আছে, মেদি মাটিও আছে, বিভিন্ন ধৰণৰ মাটি তাতে আছে। মানুহখিনি কোনোবা 50 বছৰৰ পৰা আছে, কোনোবা 30 বছৰৰ পৰা আছে, কোনোবা 40 বছৰৰ পৰা আছে। এই বসতি স্থাপন কৰি আছে। হঠাৎ সেইসকলক উচ্ছেদ, আপোনালোকে দেখিছে, অমানৱীয় উচ্ছেদ। এতিয়া কাউৰী চৰাই চিৰিকটিৰ বাঁহ যদি আপুনি ভাঙি দিয়ে, সেইসকলে বনোৱা, সেইসকলে ওলাই আহে প্ৰতিবাদ কৰিবলৈ। এই মানুহখিনি উপাৰ্জিত ধনেৰে ঘৰ বনাইছে, এডোখৰ মাটি কাৰোবাৰ পৰা কিনিছে, দালালে মাটি বিক্ৰী কৰিছে। চৰকাৰে তেতিয়া চকুমুদি আছিল। এইসকলক যেতিয়া মাটি বিক্ৰী কৰিছে দালালবিলাকে, তেতিয়া যদি চৰকাৰ মাজত সোমাই যদি ক'লেহেঁতেন নাই বিক্ৰী কৰিব নোৱাৰিব, এই মানুহখিনি জালত নপৰিলেহেঁতেন। আজি মানুহখিনি ঘৰ বাৰী বনাইছে, সেই ঘৰ বাৰী যেতিয়া ভাঙি দিছে, কোনোবা প্ৰতিবাদ কৰিব আহিব। সেই প্ৰতিবাদকাৰীক অসম পুলিচ ইমান দুৰ্বল হ'লনে? গুলীয়াই হত্যা কৰিব লাগিব? প্ৰতিবাদকাৰী মহিলা, সৰু সৰু ল'ৰা ছোৱালী, বৃদ্ধ মানুহ, কিছু ডেকা, সামান্য কেইখনমান মানুহ প্ৰতিবাদ কৰিবলৈ আহিছে, সেইসকলক লাঠি চলাব পাৰিলেহেঁতেন খেদিবলৈ। সেইসকলক মানে ৱাটাৰ মানে হেৰি কেনন কৰিব পাৰিলেহেঁতেন। সেইসকলক ৰবাৰ বুলেট সেইসকলক মানে নিক্ষেপ কৰিব পাৰিলেহেঁতেন। এইবিলাক কৈ সেই মানুহখিনিক চিত্ৰচান দিয়াব পাৰিলেহেঁতেন। সেই নকৰি ডাইৰেক্ট মানুহখিনি গুলিয়াই এতিয়ালৈকে 3-4জন মানুহ তাতে মৃত্যু হৈছে, হত্যা কৰিছে সেইখিনি মানুহ। বহুত মানুহ এতিয়া 12, 14, 15জন মানুহ হস্পিটেলত, গুৱাহাটী GMC আৰু সোণাপুৰ হস্পিটেলত চিকিৎসাধীন হৈ আছে। এতিয়াও গাঁৱত বহুত মানুহ আছে, আমি যিখিনি খবৰ পাই আছোঁ, সেইসকল গুলীত আঘাতপ্ৰাপ্ত হৈছে, ইনজাৰ্ড হৈছে, সেইসকলক চিকিৎসা পৰ্যন্ত দি থকা নাই। সেই গাঁৱত না কোনো মানুহ সোমাব দিছে, না গাঁৱৰ মানুহ বাহিৰত আহিব দিছে। মানৱ অধিকাৰ উলংঘন হৈ আছে সেই গাঁওখনত, কচুতলি অঞ্চলত। পুলিচ প্ৰশাসন নাকাবন্দী কৰি ৰাখিছে। বাহিৰৰ মানুহ আমি খবৰ লৈ গৈছোঁ, মানুহখিনি খাদ্য পালে না নাই, মানুহখিনি বাচি আছে না নাই, চিকিৎসা পাই আছে না নাই। এই মানুহখিনিৰ খবৰ লোৱা এজন প্ৰতিনিধি হিচাপে এইটো আমাৰ দায়িত্ব, অব্লিগেটেড ডিউটি। আমি তাতে বেলেগ একো কৰিব যোৱা নাই। আমি ট্ৰাইবেল বেল্ট ব্লক গভৰ্ণমেণ্টে খালী কৰি আছে, তাৰ বিৰোধিতা কৰা নাই। কিন্তু এই মানুহখিনিক সংস্থাপনৰ ব্যৱস্থা কৰি অলপ টাইম দি তাৰপিছত চৰকাৰে কনভিন্স কৰি লৈ কৰিব পাৰিলেহেঁতেন। কিন্তু মুছলমান হোৱাৰ কাৰণে এইখিনিৰ ওপৰত জঁপিয়াই পৰিছে। মুছলমান সম্প্ৰদায়ৰ হোৱাৰ কাৰণে মানুহখিনি ঘৰ বাৰী ভাঙিছে। তাতে বেলেগ বাঙালী হিন্দু ভাইসকলৰ ঘৰ আছে, এটা ঘৰো ভাঙা নাই। তাতে বঙালী হিন্দু ভাইসকল আছে, হাজাৰ হাজাৰ বিঘা মাটি দখল কৰি আছে। মোৰ সেইসকলৰ প্ৰতি কোনো বেয়া ভাৱ নাই। বঙালী হিন্দু ভাইসকলৰ তেখেতসকলো গৰীব, তেখেতসকলো ভূমিহীন, তেখেতসকলো নিৰাশ্ৰয়, তাতে আশ্ৰয় লৈছে, থাকক, থাকিব দিব লাগিব। কিন্তু সেইসকলৰ লগত এই মুছলমানখিনিৰ কি অপৰাধ? মুছলমান বুলি হেমন্ত বিশ্ব ডাঙৰীয়া আপুনি বাছি বাছি এইসকলক হত্যা কৰাই আছে। মুছলমান বুলি আপুনি বাছি বাছি এইখিনি মানুহ উচ্ছেদ কৰাই আছে। তাতে আপোনাৰ বঙালী হিন্দু ভাইসকল আছে, সেইসকল এটা ঘৰ আপুনি ভঙা নাই, সেইসকলৰ ভঙা নাই ভাল কৰিছে, সেইসকলক ভাঙিব নালাগে। কিন্তু মুছলমানৰ কিয় আপুনি ভাঙিছে?
মুছলমানৰ ঘৰ এইটো খোলাখুলি কথা আপুনি আপোনালোকে সাংবাদিক বন্ধুসকলক মই আহ্বান জনাইছোঁ আপোনালোকে প্লিজ যাওক সেই মানুহখিনিৰ অৱস্থা দেখাওক যে মানুহখিনি বাছি বাছি এটা জনগোষ্ঠীৰ মানুহক টাৰ্গেট কৰিছে এইটোতো ট্ৰাইবেল বেল্ট ব্লকৰ কথা গভৰ্ণমেণ্ট খাছ মাটি তাতে গভৰ্ণমেণ্ট খাছ মাটিতো ভূমিহীন মানুহ থাকিবই সেইখিনি মানুহ কিয় আপুনি উচ্ছেদ কৰি আছে মেদি মাটিত মানুহে আছে সেইখিনি মানুহ উচ্ছেদ কৰাৰ কাৰণে তাতে চৰকাৰে নোটিছ দি আছে ৰাতিৰ আন্ধাৰত নোটিছ দি আছে যোৱাকালি ৰাতিৰ নোটিছ দিছে 3 দিন সময় দিছে 3 দিন গুৱাহাটী হাইকোৰ্টৰ আপোনাৰ জাজমেণ্ট চাব মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে উকিল যে কমচে কম কোনো মানুহক উচ্ছেদ কৰিবলৈ হ'লে 15 দিনৰ আগত আপুনি জাননী দিব লাগিব 15 দিন সময় দিব লাগিব আপুনি গুৱাহাটী হাইকোৰ্টৰ জাজমেণ্টক নচ্ছাত কৰি ৰাতিৰ আন্ধাৰত গৈ মানুহবিলাকৰ আগত নোটিছ পেলাই থৈ আহি আছে সেই নোটিছো আপুনি আজি শনিবাৰ কোৰ্ট বন্ধ কালি দেওবাৰ কোৰ্ট বন্ধ সোমবাৰে 3 দিন হৈ যাব আপুনি উচ্ছেদ কৰিব এই মানুহখিনি কোৰ্টত যাবলৈ আপুনি সুবিধা দিয়া নাই মানৱ অধিকাৰ উলংঘন কৰি আছে এইখিনি মানুহ যে আইনৰ ওচৰত যাব সেইখিনি সুবিধালৈকে আপুনি দিয়া নাই সেই মানুহখিনিৰ আপুনি খবৰ ল'বলৈ আমি যাম আমাক আপুনি যাব দিয়া নাই আপোনাৰ পুলিচে তামাচা দেখি আছে RSS আৰু বিজেপিৰ কিছুমান গুণ্ডা আমাৰ ওপৰত জঁপিয়াই পৰিছে যোৱাকালি আপোনালোকে দেখিছে আমি 6 জন বিধায়ক দলীয় কৰ্মী আমি প্ৰায় 50 জন 100 জন মানুহ আছোঁ কিন্তু তাতে কিছুমান RSS আৰু বিজেপিৰ কেডাৰে গুণ্ডামি কৰি আমাৰ ৰাস্তা ভেটিছে পুলিচে তামাচা দেখি আছে পুলিচক আমি চাৰ্জ কৰিছোঁ যে আপোনালোকে বিধায়কসকলক নিৰাপত্তা দিয়াৰ কাৰণে আগবাঢ়ি অহা নাই আৰু সেই সাধাৰণ মানুহখিনি তাতে গাঁৱৰ ভিতৰত কি অৱস্থা হৈ আছে আৰু সেই গাঁৱত RSS আৰু বিজেপিৰ কিছুমান কেডাৰে মুখত কলা কাপোৰ বান্ধি মানুহক দাবী ধমকি দি আছে মানুহক ভয়ভীতি কৰি আছে কিছুমান ঘৰৰ মূল্যৱান সামগ্ৰী উঠাই লৈ যোৱা বুলি আমি খবৰ পাই আছোঁ এইবিলাক চলি আছে তো পুলিচ প্ৰশাসনৰ কোনো শাসন চলা নাই আইনৰ শাসন অসমত চলা নাই হেমন্ত বিশ্ব ডাঙৰীয়াই পেৰালালি গুণ্ডা RSS আৰু বিজেপিৰ কিছুমান কেডাৰ দি পুলিচৰ সমান্তৰালভাৱে এটা চৰকাৰ চলাব বিচাৰিছে এইটো কোনোপধ্যে গ্ৰহণযোগ্য নহয় ইয়াৰ আমি তীব্ৰ ভাষাত নিন্দা কৰিছোঁ বিৰোধিতা কৰিছোঁ যদি কওঁ যে এই কথাটো ক'ৰবাত নহয় ক'ৰবাত উচ্ছেদৰ বিষয়টো ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে খালী কৰিব লাগিব বা এনেধৰণৰ চৰকাৰী ভূমিত কোনো ধৰণৰ অধিগ্ৰহণ নহ'ব এনেকৈ ধৰণৰ বহু প্ৰশ্ন বহু সময়ত হয়তো আহিছে কিন্তু এই সময়ত কালি যিটো পৰিৱেশ বা হ'ল বা আজিও কংগ্ৰেছৰ এটা দল গৈ তাত উপস্থিত হৈছিল ঠিক একেই পৰিৱেশ কালিৰ দৰে ঠিক একেই পৰিৱেশ আজি কচুতলিত হয়তো হৈছে কিন্তু তেনে ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত উচ্ছেদৰ এই বিষয়টো গৈ ৰাজনৈতিক যেন এক লোক আচলতে জড়িত হৈ গৈছে ৰাজনীতি জড়িত হৈ গৈছে তেনেকুৱা এক পৰিস্থিতি আচলতে দৰ্শকে দেখিছে গতিকে এই ক্ষেত্ৰত কি ক'ব না উচ্ছেদৰ ব্যাপাৰটো আমি ৰাজনীতিকৰণ কৰিব বিচৰা নাই অন্য দলে কি কৰি আছে মই নাজানো আমি ৰাজনীতি কৰিব বিচৰা নাই তাতে মানৱ অধিকাৰৰ কথা আছে এই মানুহখিনি সেই গাঁৱৰ মানুহখিনি সোমাব দিয়া নাই ল'ৰা ছোৱালী যোৱাকালি স্কুলত আহিছিল গুলিয়াই মানুহক হত্যা কৰিলে সন্ধিয়া স্কুলৰ পৰা আবেলি যেতিয়া ল'ৰা ছোৱালী গাঁৱত যাব পৰা নাই এতিয়াও বহুত ছাত্ৰ ছাত্ৰী ওচৰ চুবুৰীয়া গাঁওবিলাকত বেলেগৰ ঘৰত আছে নিজৰ ঘৰত মা দেউতাৰ ওচৰত যাব পৰা নাই যিখিনি মানুহ হস্পিটেলত আছে গুলিয়াই মানে আঘাতপ্ৰাপ্ত কৰিছে বিভিন্ন হস্পিটেলত আহিছে এইসকলৰ লগত কোনো এটেণ্ডেণ্ট নাই সেইসকলৰ কোনো ভাই ব্ৰাদাৰ গাঁৱৰ পৰা ওলাই আহি এই মানুহখিনি খবৰ ল'ব দিয়া নাই যোৱাকালি GMCত এজন মানুহ মৃত্যু হোৱা বুলি খবৰ পালোঁ সন্ধিয়া সেইজন মানুহৰ লগত কোনো এটেণ্ডেণ্ট নাই সেইজন মানুহৰ কোনো গাঁৱৰ ঘৰৰ মানুহ আহিব দিয়া নাই বাহিৰৰ মানুহ ভিতৰত যাব দিয়া নাই ভিতৰৰ মানুহ বাহিৰত আহিব দিয়া নাই আমিতো এইবিলাক খবৰ ল'ব গৈ আছিলোঁ 500-600 মানুহ তাতে এটা নদীৰ পাৰত অৱস্থান লৈছে সেইখিনি মানুহৰ খোৱাৰ অৱস্থা নাই পানী নাই গাঁও ভয় ভীতি দেখাই মানুহখিনি খেদি দিছে তো এইবিলাক পুলিচে নাকাবন্দী কৰি ৰাখিছে এইটো হিউমেন ৰাইট ভায়োলেশ্যন কৰি আছে মানৱ অধিকাৰ উলংঘন কৰি আছে চৰকাৰ টোটেলি ব্যৰ্থ হৈছে হিটলাৰী কৰি আছে হেমন্ত বিশ্ব ডাঙৰীয়া এটা জুলুম অত্যাচাৰৰ সীমা চেৰাই গৈছে গতিকে মই ভাবোঁ ৰাজনীতিৰ কোনো কথা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনাইছোঁ আপুনি ৰাজধৰ্ম পালন কৰক আপোনালোকৰ যোগেদি মই অনাৰেবল হাইকোৰ্টৰ চিফ জাষ্টিছক অনুৰোধ কৰিছোঁ ছমটো কেছ লওক পুলিচে নিয়ম উলংঘন কৰি ৱাটাৰ কেনন ব্যৱহাৰ কৰা নাই ৰবাৰ বুলেট ব্যৱহাৰ কৰা নাই লাঠি চাৰ্জ নকৰাকৈ ডাইৰেক্ট গুলিয়াই বহুকেইজনক হত্যা কৰিছে আৰু বহুত অধিক মানুহক তেখেতসকলে ইনজাৰ্ড কৰিছে ইয়াৰ ছমটো কেছ অনাৰেবল হাইকোৰ্টে ল'ব লাগে মই এইটো আহ্বান জনাইছোঁ অন্য এটা প্ৰসংগ যদি কওঁ এই মুহূৰ্তত যে ট্ৰেডিঙৰ বিষয়টো খুব চৰ্চিত হৈ আছে আৰু তেনে ক্ষেত্ৰতে দুগৰাকী বিশেষ ব্যক্তিক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে কিন্তু তথাপিও তেওঁলোকক যি ৰাজতীৰ্থ দিছে তাক লৈ কিন্তু বহু চৰ্চা বৰ্তমান সময়ত চলি আছে আৰু ঠিক একেই ওচৰতে এগৰাকী মাইনা ব্ৰহ্মা বুলি এগৰাকী মহিলা তেওঁক হেণ্ডকাপ লগাই লৈ যোৱা হৈছে আৰু বাকী দুগৰাকীক খুব ভালকৈ তেওঁলোকক ৰখা হৈছে কি ক'ব চাওক এইটোৱে অনলাইন ট্ৰেডিং যিটো বিশাল ফুকনৰ পৰা আৰম্ভ কৰি এজনী কি চুমি বৰা তাৰ্কিক বৰা আৰু মাইনা ব্ৰহ্ম আৰু কোন এনেকুৱা কেইবাটাও মানে ট্ৰেডিং অনলাইন ট্ৰেডিং যিটো চলাই আছিল অসমত এইটো অনুমান কৰা হৈছে 20,000 কোটিতকৈ অধিক টকা এখেতসকলে লুণ্ঠন কৰিলে অসমৰ দৰে এখন সৰু ৰাজ্য য'ৰ বছৰত মানে 1 লাখ কোটি টকা মাত্ৰ বাজেট এনেকুৱা এখন ৰাজ্যত যদি 20,000 কোটি টকা
20,000 কোটি টকাৰ যদি কেলেংকাৰী স্কেম হৈছে, কিমান ডাঙৰ স্কিম, কিমান ডাঙৰ ক্ষতি, এইবিলাক কলাধন কোনে কোনে ইয়াত ইনভেষ্ট কৰিলে। এতিয়াতো গম পোৱা গৈ আছে যে পুলিচৰ মানুহকেইজনী তাতে ইনভলভ আছে। ইয়াতে এতিয়া আৰু বিভিন্ন ধৰণৰ ৰাজনৈতিক নেতা ইনভলভমেণ্টৰ কথা ওলাই আছে। গতিকে মুখ্যমন্ত্ৰী নিজেও কৈছে এই কথা বতৰাবিলাক। আৰু তেখেতৰ মুখ্যমন্ত্ৰীৰ হোম ডিপাৰ্টমেণ্টৰ পুলিচে এই অনলাইন ট্ৰেডিং কৰা ডকাইত এইসকল মানুহক দিন ডকাইতি কৰিছে। এইসকলক লকআপত ভৰোৱাৰ বাহিৰে নি হোটেলত তেখেতসকলক ৰাখিছে। আপোনাৰ একদম মানে 4 ষ্টাৰ 5 ষ্টাৰ হোটেল বিচাৰি গৈছে। দুৰ্ভাগ্য, লজ্জাজনক কথা। কেনেকুৱা ধৰণৰ পুলিচৰ ইনভলভমেণ্ট হ'ব লাগিব। আৰু হেমন্ত বিশ্ব ডাঙৰীয়াৰ পুলিচ আকৌ তেখেতে নিৰ্লজ্জভাৱে ইনকুৱাৰীৰ কথা কয়। ইনকুৱাৰী কিয়? আপুনি 2 মিনিটত সেইসকল পুলিচক কিয় আপুনি বৰখাস্ত নকৰিলে, যিসকলে ৰাজাতিত্য দিলে এই ডকাইত চোৰকেইটাক? ৰাজাতিত্য দিয়া পুলিচ কেইজনক আপুনি 2 মিনিটৰ ভিতৰত আপোনালোকে তেখেতসকলক নিলম্বন কৰিব পাৰে। সেই নকৰি আপুনি এইটো আকৌ ইনকুৱাৰী দিয়ে। গতিকে এইটো দুৰ্ভাগ্য এটা। মই ভাবোঁ পুলিচ টোটেলি ব্যৰ্থ হৈছে। একফালে চোৰ ডাকাইতক আপোনাৰ নিৰাপত্তা দি আছে, আনফালে নেহাত্তা গৰীব মানুহ দুখীয়া গুলীয়াই হত্যা কৰি আছে। সেইসকলৰ খবৰ লৈ আমি জনপ্ৰতিনিধি গৈছোঁ, আমাৰ ওপৰত RSS বিজেপিৰ কেডাৰ জঁপিয়াই পৰিছে। পুলিচে তামাচা দেখি আছে দূৰৰ পৰা, আমাক নিৰাপত্তা দিবলৈ আগবাঢ়ি অহা নাই। পুলিচে আমাক নিৰাপত্তা দিব নোৱাৰে। পুলিচে ডকাইতক, চোৰক, অনলাইন ট্ৰেডিং কৰা এইসকলক গ্ৰেপ্তাৰ কৰিব নোৱাৰে। এইসকলৰ লগত ইনভলভমেণ্ট, এইসকলক নি হোটেলত ৰখায়, এই চব কাম কৰি আছে। এতিয়া কোনফালে গৈ আছে ৰাজ্যখন চাওক আপোনালোকে।